এটা দৃশ্য দেখুৱাইছো কলিয়াবৰৰ পৰা এই দৃশ্যটো আপোনালোকে চাওক এয়া হৈছে কলিয়াবৰৰ দৃশ্য বাঘৰ আতংকৰ বাবে কলিয়াবৰত 163 ধাৰা জাৰি কৰা হৈছে ঢেকিয়াপতিৰ আতংকত সন্ত্ৰস্ত হৈ পৰিছে স্থানীয় লোক ঢেকিয়াল বৰভকতি দেৱহত্ৰ গাঁৱত অৱস্থান গ্ৰহণ কৰিছে বাঘটোৱে গাঁওখনত ট্ৰাক সৃষ্টি কৰি নিধন কৰিছে কেইবাটাও পশুধনৰ সোমবাৰে বনৰজাই নিধন কৰে তিনিটাকৈ পশুধন কলঙৰ কাষলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে নিশা জেচিবি লৈও অভিযান চলাই বন বিভাগে ফটকা ফুটাই বনৰজাক খেদাৰ চেষ্টা কৰিছে বন বিভাগে নিৰাপদ স্থানলৈ খেদি পঠোৱাত ব্যৰ্থ হৈছে কিন্তু বন বিভাগ সঘনাই স্থান হলনি কৰিছে বনৰজাই বাঘ আমি দেখা পাইছিলোঁ ডাঙৰ নে সৰু বাঘটো ডাঙৰ কি বাঘ ৰয়েল টাইগাৰ এতিয়া এই জংঘলটোতে আছে কলংগৰ কিনাৰে কিনাৰে আকৌ এইফালে গৈ আছে আমি চেষ্টা কৰিছিলোঁ তাক পাহাৰৰ ফালে নিবৰ কাৰণে কিন্তু সি এইফালে পাহাৰৰ ফালে যোৱা নাই সি এইফালে আহি গ'ল কাৰণ সন্মুখতো মানুহৰ বহুত হুলস্থুল হৈ আছে চাৰিওফালে মানুহৰ হুলস্থুলৰ কাৰণে বাঘটো মানে কোনফালে ওলাই নিব পাৰিম তালৈ আমি অকণমান চিন্তিত হৈ আছোঁ খবৰ পালোঁ আমাৰ সেই দেৱহত্ৰ গাঁৱত এই বাঘ এটা দেখা পোৱা বুলি তাৰপিছত ততাতৈয়াকৈ আমাৰ ষ্টাফ ইয়াত আহিলে আৰু তাক দিনটো নিৰীক্ষণ কৰি আছিলোঁ তাৰপৰা আমি সন্ধিয়া হোৱাৰ আগে আগে তাক খেলাৰ ব্যৱস্থা কৰিছিলোঁ এতিয়ালৈকে বাঘটো আমি হেৰিত ৰিজাৰ্ভত সোমাব সফল হোৱা নাই বাট আমি ৰাতি অভিযান চলাম আমি পাৰিলে ৰাতিৰ ভিতৰতে আমি বাঘটোক ইয়াৰ পৰা কোনো ছেফ জেগালৈকে তাক নিবৰ কাৰণে চেষ্টা কৰিম আমি তিনিটা বুলি শুনিছোঁ আমি দুটা ছাগলী আৰু এটা গৰু পোৱালি সেইটো কাৰণে অলৰেডি আমাৰ এডমিনিষ্ট্ৰেশ্যন আৰু পুলিচৰ আমি সহায় লৈছোঁ ইয়াত ষ্টাফো আছে আৰু আমাৰ ৱাইল্ড লাইফৰ ষ্টাফো আমাৰ লগত আছে আমি ৰাতি পৰাপক্ষত আমি ৰাতি বাঘটো ইয়াৰ পৰা ৰিজাৰ্ভলৈকে পঠাব চেষ্টা কৰিম আমি গৰু এৰাল 8টামান বজাত দিছিলোঁ দি পেলাই 12টা বজালৈ গৰু ছাগলী চব আনি ঘৰ পোৱালোঁ আৰু আমাৰ বিশেষ ইমান ঘাঁহ হেৰি নাই যে ঘৰতে বান্ধি কৰি ৰাখিম গৰু ছাগলী আমি এৰাল দিবই লাগিব আৰু বিশেষকৈ আমাৰ গোহালি ঘৰ ইমান একেবাৰে টিপ তৈয়াৰ গোহালি ঘৰ নহয় যেনে তেনে বেৰ দি এখন দৰ্জা দি গৰু বান্ধিছোঁ এতিয়া ৰাতি ভয় হৈছে মানে কেনেবাকৈ যদি বেৰ চেৰ ভাঙি পেলাই গৰু খাই গৰুজনীও গাভিনী ছাগলী দুজনী আছে সেই দুজনীও গাভিনী খুব পানী গাভিনী কৰিছে আৰু মানুহৰ কাৰণেও ভয় হৈছে মানুহ এতিয়া আমি ৰাতি ভাতকেইটা খাই বাচন ধুবলৈ কলৰ পাৰলৈ যাবলৈ ভয় হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত